শালকুচাত চাঞ্চল্য কালভাৰ্টৰ তলত দুৰ্গন্ধময় অৱস্থাত প্ৰত্যক্ষ এটা মৃতদেহ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি মৃতদেহ উদ্ধাৰ হোৱা ঘটনা সহজভাৱে ল'ব পৰা নাই একাংশই শালকুচাৰ ভেলুপাৰা গাঁৱৰ এটা কালভাৰ্টৰ তলত দুৰ্গন্ধময় অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা পুৰুষৰ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে শালকুচা আৰক্ষীক ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ সময়তে পুত্ৰ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পিতৃ ধুনু বৰ্মনৰ বুলি চিনাক্ত কৰে মৃত ধুনু বৰ্মনৰ ঘৰ শ্ৰীগাম দ্বিতীয় খণ্ড গাঁৱত উল্লেখ্য যে যোৱা 10 দিন ধৰি মৃত ধুনু বৰ্মন ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল পৰিয়ালৰ লোকে এই সংক্ৰান্তত শালকুচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল বুলি পুত্ৰই জানিব দিয়ে এয়া হত্যাকাণ্ডনে আন কিবা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাই শালকুচা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য এইটোৰ নাম শালকুচা ভেলুপাৰা কি হয় আপোনাৰ মোৰ দেউতা হয় কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল এইটো এই 10 দিন 9 দিন হ'ল আৰু পিছত থানাত এজাহাৰ দিছিল আপুনি 3 দিন পরে দেওয়া হয়েছে এনে বিচাৰিছিল আপুনি আমি তো বিচাৰিছো পোৱা নাছিল নাই আজি পালে ক'ত পালে দাদা এইটো ভেলুপাৰা ওই যে বাসন্তী মন্দিৰ কয় তাৰ কাষতে এটা কালভাৰ্ট আছে এই কালভাৰ্টের ভিতৰত মানে সোমাই আছে আপোনাৰ দেউতাৰ নাম কি শ্ৰীযুত ধনু বৰ্মন ঘৰ ক'ত আপোনাৰ শ্ৰীগ্ৰাম পাটটো কিবা সন্দেহ হয় নেকি সন্দেহতো এইটো এইবিলাক মই কেনেকৈ ক'ম মইতো ইমান ঘৰত এনে কোনো হাই কাজিয়া নাছিল নাই একোৱেই নাছিল হাই কাজিয়া নাই এতিয়া মানুহ মদ খালেতো আৰু এইটো অকলে অকলে হৈ থাকে তেতিয়া হাই কাজিয়াটো পিছতে নাহে কিবা সন্দেহ হয় কোনোবাই কিবা হত্যা কৰাৰ কিবা সন্দেহ হয় নেকি এইটো মই এলাকা কেনেকৈ ক'ম ডাইৰেক্টটো ক'ব নোৱাৰোঁ মইতো কাম কৰি থাকোঁ কেনেকৈ চিনি পালে আপোনাৰ দেউতা বুলি যে ৰঙা গামছা পিন্ধা আছে আৰু ৰঙা চুৱেটাৰ পিন্ধা আছে টুপিও আছিল টুপিটা এতিয়া আৰু ক'ত পাবি আৰু ভৰিতে চেণ্ডেল পিন্ধা আছে মুখখন চিনি পোৱা অৱস্থাত নাই নাই খবৰটো কেনেকৈ খবৰটো যে মইতো ভাড়াত আছিলোঁ যে মোৰ বৌ যে আছে ই মানে ফোন কৰি ক'লে এনেকুৱা খবৰ তাৰপিছত মই সোনকালে আহিলোঁ পুলিচটো আহি দিওঁ এতিয়া ইয়াত আহি আছে এজন তাৰপিছত ইহঁতে বা কি ক'লে নক'লে এইটো মানে আৰু ক'ব নোৱাৰোঁ এতিয়া মই অকলে ইয়াত আছোঁ বাৰু চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24